শংকৰদেৱ শিশু নিকেতন গুৰেশ্বৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি পালন সমগ্ৰ ৰাজ্যৰ লগতে গুৰেশ্বৰৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান শংকৰদেৱ শিশু নিকেতনত আজি 4 ছেপ্টেম্বৰত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ 456 সংখ্যক তিৰুভাৱ তিথি। এই উপলক্ষে পুৱা শৰাই স্থাপন কৰে বিদ্যালয়ৰ আচাৰ্য মহেশ্বৰ ৰাজবংশীয়ে। ভাগৱত পাঠ কৰে বিদ্যালয়ৰ প্ৰতিষ্ঠাপক সভাপতি হৰিচৰণ ৰাজবংশীয়ে। ইপিনে বিদ্যালয়ৰ বিদ্যাৰ্থীসকলে প্ৰদৰ্শন কৰা দিহানাম, বহুতাল নৃত্য, কৃষ্ণ নৃত্য, শংকৰী নৃত্য, ঘোষাপাঠ আদি অনুষ্ঠানে উপস্থিত অভিভাৱক অভিভাৱিকা আৰু ছাত্ৰ ছাত্ৰীসকলক মুগ্ধ কৰে। শংকৰদেৱ গুৰুজনাৰ তিৰুভাৱ তিথি আমি শংকৰদেৱ শিশু নিকেতন গুৰেশ্বৰে জন্মলগ্নৰ পৰা পালন কৰি আহিছোঁ। এই শংকৰদেৱ শিশু নিকেতন নামটো হ'ল অসমত 1979 চনত যেতিয়া বিদ্যাভাৰতী অসমত আৰম্ভ হৈছিল, যি মহাপুৰুষ কেইজনমানে আলোচনা কৰি অসমত অখিল ভাৰতীয় শিক্ষা সংস্থাৰ অন্তৰ্গত শিক্ষা সমিতি অসম নামকৰণ কৰিছিল। সেইদিনা আলোচনাৰ যিটো দিন আছিল, সেইদিনা শংকৰদেৱ গুৰুজনাৰ তিৰুভাৱ তিথি আছিল। আৰু কি নামেৰে অসমত শংকৰদেৱ শিশু নিকেতন এই নামটো ৰখা হ'ব, আলোচনা চলি থাকোঁতে এজনে কৈ দিলে যে আজি তিৰুভাৱ তিথি, শংকৰদেৱ শিশু নিকেতন শংকৰদেৱ নামটো সেই গুৰুজনাৰ নামেৰে নামকৰণ কৰা হওক। আৰু সেই দিনাৰ পৰা আমি অসমত যিখিনি শংকৰদেৱ আছোঁ গোটেইখিনিয়ে এই তিৰুভাৱ তিথিটো পালন কৰোঁ। ইয়াত তেখেতে সৃষ্টি কৰা যিখিনি সংগীত বা শাস্ত্ৰীয় যি তেখেতৰ সৃষ্টি বুলি আছে, সেইখিনিক আৰ্হিমূলক হিচাপে ছাত্ৰ ছাত্ৰীয়ে যাতে আমাৰ পৰা অনুপ্ৰাণিত হয়, আৰ্হিমূলক হিচাপে আমি সেইখিনি আমি শংকৰদেৱ শিশু নিকেতনে পালন কৰি আহিছোঁ। কি কি কাৰ্যসূচী কৰা হ'ল? আজি ৰাতিপুৱা 8 বজাত আমাৰ আছিল শৰাই স্থাপন, তাৰপিছত ভাগৱত পাঠ আছিল, তাৰপিছত বৰগীত, কৃষ্ণ নৃত্য, ঢোলতাল নৃত্য, তাৰপিছত নাম প্ৰসংগ, বিদ্যাৰ্থীসকলৰ দ্বাৰা নাম প্ৰসংগ, প্ৰসাদ বিতৰণ, তাৰপিছত লঘু আহাৰ বিতৰণ, বিভিন্ন কাৰ্যসূচীৰে আজিৰ দিনটো তেখেতৰ তিৰুভাৱ তিথিটো আমাৰ নিকেতন পালন কৰা। ডেস্ক ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।